আজি আমাৰ যিটো কঠীয়া যোগানৰ যিটো আমাৰ এটা মিছন আছিলে, এই মিছনৰ অন্তৰ্গত আজি ঔগুৰি ধমনৰ এই কুলি গাঁৱত প্ৰায় 50 গৰাকী মহিলাই একেলগে কঠীয়া তুলিছে। এইটো মই ভাবোঁ যে আমাৰ অসমীয়া সমাজ জীৱনৰ এইটো সাংস্কৃতিক বা যিটো অৰ্থনৈতিক ঐতিহ্য সেইটোকো ধৰি ৰাখিছে। লগতে বিপদত পৰা যিসকল মানুহ বান আক্ৰান্ত, অত্যন্ত ভয়াৱহ বানপানী নহয়, এইটো চুনামি সদৃশ বানপানী। তাৰ ফলত প্ৰথমে বহু মানুহৰ ধন জন ক্ষতি হ'ল, ঘৰ চৰ ভাঙিলে, বহুত মানুহ ঢুকালে, যিবোৰ কথা চৰকাৰেও শুদ্ধকৈ তথ্য প্ৰকাশ কৰা নাই। যিটো বেছি মানুহ ঢুকাইছে কিন্তু কম মানুহৰ সংখ্যা প্ৰকাশ কৰিছে। আৰু লগে লগে খেতি বাতি চাৰিওফালে বানপানীয়ে ক'ৰবাত বহুত বেছি পলস পৰিছে, তাত খেতি কৰিব নোৱাৰে। কিছুমান ঠাইত পানী কমিছে, সেইবোৰ অঞ্চলত আমাৰ ৰাইজে গৈ এই অঞ্চলৰ মাজতে প্ৰায় 50 গৰাকী মহিলা গৈ ৰুই থৈ আহিলে, ৰুইছে, কঠীয়া তুলি দিছে। আমাৰ এটা মিছন হিচাপে লৈছোঁ, কাৰণ দুবিঘা যদি ভালকৈ খেতি হৈ যায়, ধান এনেও পলস পৰিছে অলপ, গোটেই বছৰটো চলিব পাৰিব। এতিয়া আঁচনি কোনোবাই আমি চাউল পাত দাইল চাইল দিছোঁ, কিমান দিন চলিব? এমাহ চলিব, 15 দিন চলিব, 2 মাহ চলিব খুব বেছি। কিন্তু ধান মুঠি যদি হ'ব নিজৰ পথাৰত, প্ৰথম আমাৰ গোটেই সমাজখনৰ সাংস্কৃতিক ঐতিহ্যটো ধৰি ৰাখিব পাৰিব। এই নখোৱা আহিব, বিহু আহিব, সকাম নিকাম থাকিব, আৰু গোটেই বছৰটো চলিব পাৰিব। আমি হেল্পলাইন নম্বৰ দি দিছোঁ। এতিয়াও 6338 ফেৰা কঠীয়াৰ এতিয়াও মানে মানুহৰ আবেদন আছে। আমি ধুনীয়াকৈ ৰেজিষ্টাৰ মেইনটেইন কৰিছোঁ। আমাৰ দুগৰাকী মানুহে ফোন কল ৰিচিভ কৰে, তেওঁলোকে আগতে যোনে ফোন কৰিছে তেওঁলোকৰ নাম লিখি ৰাখে। আমি যিমান পাৰিছোঁ, ইয়াৰ আগতে আমি 20,000 ফেৰা দিলোঁ। আমাৰ লক্ষ্য 1 লাখ ফেৰা, কিন্তু 1 লাখ ফেৰা তোলাটো ইমান সহজ কথা নহয়। আৰু তাৰ লগে লগে আৰু ট্ৰেন্সপৰ্টেশ্যনৰ কথা থাকে। কিছুমান জেগাত তুলিবলৈ যাওঁতে কিছুমানে পইচাও দিব লগা পৰিৱেশ আছে। গতিকে আমি এটা ৰাজনৈতিক দল, যাৰ আমাৰ বিধায়ক আৰু সাংসদ নাই। যোৱাবাৰো আমাক ধৰক বিধানসভালৈ যোৱা ৰাইজে সুযোগটো নিদিলে। তথাপিও জনসেৱা, মানৱ সেৱা সকলো ৰাজনীতিৰ ওপৰত। সেইকাৰণে আমি আমাৰ এই দায়িত্ব সদায় পালন কৰিম। ৰাইজৰ আমাৰ প্ৰতি ৰাজনৈতিক সমৰ্থন, যিটো মানৱীয় সমৰ্থন আমাৰ প্ৰতি আছেই, এটা আৱেগিক বা জাতীয় সমৰ্থন আমাৰ প্ৰতি আছেই, সংগ্ৰামী চেতনাটোৰ প্ৰতি। কিন্তু ৰাজনৈতিক সমৰ্থনটো নাথাকিলেও আমাৰ যিটো সামাজিক আৰু যিটো মানৱীয় দায়িত্ব, সেইটো সদায় থাকিব। আৰু সেইকাৰণে মই ঔগুৰি ধমনৰ কুলি গাঁৱৰ বিস্তৃত অঞ্চলৰ সকলো আমাৰ তোলনিকে মই মোৰ ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।